অমিত ভিক্ষা আন্দোলন 2024 বৰ্ষৰ বাবে যোনসকল আমাৰ ছাবস্ক্ৰাইবাৰ এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তোমালোকে কি কৰিব লাগিব বা আপোনালোকে কি কৰিব? আগতে 2023 যোনসকলে মানে গছৰ পুলি ৰুই ফটো আপলোড কৰিছিলে, তেখেতলোকে কি কৰিব লাগিব? আৰু যোনসকলে এতিয়ালৈকে নতুন মানে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেখেতলোকে কি কৰিব লাগিব গোটেইখিনি চাওঁ। প্ৰথমতে আপোনাৰ স্ক্ৰীনত দেখা পাইছে এইফালে এই তিনিটা আঁচটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তলত দেখি স্ক্ৰল ডাউন কৰিব। আপোনালোকে ইয়াতে কিছুমান ইনফৰমেশ্যন আছে, সেইবোৰ যদি চাই তেনেহ'লে পঢ়িব পাৰে এইবোৰত, ঠিক আছে। তাৰপিছত এপ এটা আছে, এপটো ডাউনলোড কৰিব পাৰে। তাৰপিছত আমি এতিয়া কি কৰিম, আমি যদি চাওঁ তেনেহ'লে ৰিনিউ লেখা আছে, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। যোনসকল মানুহে মানে আগতে 2023 যদি এপ্লাই কৰিছিলে, তেখেতলোকে এটা ক্লিক কৰিলে তেখেতলোকৰ কি লাগিব, ৰিনিউৱেল বুলি আহিছে। ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেলটোত আমি কি কৰিব লাগিব, যিটো মোবাইল নম্বৰ দিয়া আছিলে সেই মোবাইল নম্বৰটো লাগিব, আৰু তাতে এটা কি যাব, OTP যাব। OTPটো যোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব, ছাবমিট বুলি অপশ্যনটো আছে, ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ এইটো কমপ্লিট হৈ যাব আৰু একো কৰিবৰ প্ৰয়োজন নাই। এতিয়া আহিলে যোনসকলে মানে এতিয়ালৈকে কি কৰে, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নতুন হয়, তেওঁলোকে কি কৰিব লাগিব, নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ কেটেগৰী আছে, কেটেগৰী ৱাইজ তোমালোকে চিলেক্ট কৰি ল'ব। ইয়াতে বেছিভাগ মানুহে যিহেতু আত্মসহায়ক গোটৰ লগত জড়িত আছে, সেইকাৰণে এটা কি আছে, চেল্ফ হেল্প গ্ৰুপ, ইয়াতে ক্লিক কৰিছোঁ আমি। ক্লিক কৰাৰ পিছত দেখা পাইছে এনেকৈ, ইয়াতে বেছিক ইনফৰমেশ্যন কি কি লাগিব আমাক আমি কৈ দি আছোঁ। বেছিক ইনফৰমেশ্যন আপোনালোকৰ কেটেগৰী, আপোনালোকে গাঁৱৰ পৰা হয়নে নগৰৰ পৰা হয় সেইটো চিলেক্ট কৰিব লাগিব। আপোনালোকৰ গোটৰ নামটো লিখিব লাগিব ইয়াতে। আপোনালোকৰ গোটৰ যোনটো ID নম্বৰ আছে লাগিব, মোবাইল নম্বৰ লাগিব, মোবাইল নম্বৰটো ফাঁকি দিব, যাতে মোবাইল নম্বৰ আপোনালোকৰ OTPটো আহিব। আপোনালোকৰ ফুল নেম, ঠিক আছে, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আছে যিহেতু লাগিব, আপোনালোকৰ এজ বয়স কিমান, আৰু আপোনালোকৰ জেণ্ডাৰটো কি হয় সেইটো চইচ কৰিব লাগিব। তাৰপিছত এড্ৰেছত আপোনালোকৰ লাগিব, ঠিক আছে, ডিষ্ট্ৰিক্ট কি হয় লিখিব লাগিব। তাৰপিছত ভিলেজ টাউন কি হয়, এড্ৰেছটো আপোনাৰ ফুল এড্ৰেছটো লিখি দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, আৰু পিন কোড দিব, এইখিনি দিবলৈ নাপাহৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকক কিছুমান ইয়াতে দিছে আইডেণ্টি ইনফৰমেশ্যন দিব লাগিব। আইডেণ্টি ইনফৰমেশ্যন আপোনালোকে যদি চইচ কৰা কি কি যদি আছে, যদি কাৰোবাৰ পান কাৰ্ড নাই তেনেহ'লে ভোটাৰ কাৰ্ড দিয়া, যদি ভোটাৰ ID নাই তেনেহ'লে আধাৰ কাৰ্ড দিয়া, যদি আধাৰ কাৰ্ড নাই ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ড দিয়া, পেঞ্চনৰ যদি কাৰ্ড আছে সেইবোৰ দিব পাৰে, যাৰ যি আছে সেই দিলেই হ'ল, ঠিক আছে। তাৰপিছত সেই যি আছে যি চইচ কৰিছা, যদি তুমি আধাৰ কাৰ্ড চইচ কৰিছা তেনেহ'লে তাতে আধাৰ কাৰ্ডৰ ফটোটো কি কৰিব আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত জেনেৰেল OTP আছে, জেনেৰেল OTP ক্লিক কৰাৰ লগে এটা কেতিয়াবা OTP আহিব 6টা নম্বৰ, 1 2 3 4 5 6 এনেকৈ আহিলে নম্বৰকেইটা ইয়াতে বহাৰ পিছত এই যোনটো কেপচাৰ কোড আছে এই কেপচাৰটো ইয়াতে বহাই দিব। ইয়াতে বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কামখিনি হৈ গ'ল, ঠিক আছে। এনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু ভিডিঅ' চাই যে ভাল লাগিছে লাইক কমেণ্ট কৰি নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।